নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম য'ত কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোযোৱাকৈ ঘৰ থাকি আৰামছে এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিঅটো ষ্টাৰ্ট কৰিছো নাইছনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ৱেবছাইটটো আহি যাব য'ৰ পৰা মই আপোনাক চাকৰিৰ পৰা আপডেট দি থাকো আৰু আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ আহিছে প্ৰাইভেট কোম্পানীৰ ভেকেন্সি ভালেমান ভেকেন্সি আছে ফেব্ৰুৱাৰী মাহৰ যোৱা পৰখি যদি ভিডিঅটো চোৱা নাই FMCG কোম্পানী এটো চাব পাৰে বহুত এটা ভাল ভেকেন্সি যদি ক্লাছ 10 12 ৰ ভেকেন্সি বিচাৰি আছে ভাল এইটো ভিডিঅ চাব পাৰে প্ৰাইভেট বেংক শপিং মল এনেকুৱা ভেকেন্সি আহিয়ে থাকে এটো কাৰণে যদি ভিডিঅবোৰ ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ যোনখিনি আপডেট থাকে সেইখিনি ৰেগুলাৰ পাই যায় নহলে লাষ্ট ডেটৰ পিছত যদি এপ্লাই কৰে আপোনাৰ লাভ নহব কোম্পানীৰ পৰা আপোনাৰ ব্লকহে কৰি দিয়া হ'ব এটো কাৰণে সদায় যাতে মনত ৰাখে লাষ্ট ডেট যোৱাৰ আগতে এপ্লাই কৰে প্ৰাইভেট লিমিটেড কোম্পানীৰ ভেকেন্সি অসমৰ বিভিন্ন জিলাৰ পৰা কোম্পানীৰ ফেব্ৰুৱাৰী মাহৰ প্ৰায় আপোনালোকৰ 150টা ভেকেন্সি ওলাইছে মুকলি কৰা হৈছে মেল ফিমেল দুটাই পাৰিব এক্সপেৰিয়েন্স ফ্ৰেছাৰ্ছ সবে পাৰিব 10 পাছৰ চাকৰি পাই যাব এটা দুটা 12 পাছৰ পাব ডিগ্ৰী লেভেল ডিপ্লোমাৰ চাকৰি পাই যাব সো মই দেখাই দিছো কত কি ভেকেন্সি মুকলি কৰা হৈছে প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে ভাই টাইলছ আৰু স্যানিটাৰী ওয়্যাৰ গুৱাহাটীৰ পৰা ভেকেন্সি টেলি সেলছৰ ভেকেন্সি টেলি সেলছ এক্সিকিউটিভৰ ভেকেন্সি আৰু আপোনালোকৰ কোনো টাৰ্গেট নাথাকে কোনো ফিল্ড ৱৰ্ক নাথাকে খালি টেলি কলিং কৰিব লাগিব আৰু গতিকে পঢ়ি ল'ব পাৰে কোৱালিফিকেশন অৰ্হতা যদি কথা ক'বলৈ যাওঁ তেতিয়া হলে আপোনালোকৰ এটো চাকৰিত ফ্ৰেছাৰ্ছও পাৰিব এক্সপেৰিয়েন্সও পাৰিব গতিখিনি দিয়া আছে ষ্ট্ৰং ৰিটেন আৰু ভাৰ্বেল কমিউনিকেশন স্কিলটো ভাল এটা হ'ব লাগিব আৰু স্যালাৰি দৰমহাৰ যদি কথা ক'বলৈ তেতিয়া হলে 12000 পাৰ মান দৰমহা পাব কোৱালিফিকেশন 12 পাস বা গ্ৰেজুৱেচন হলে পাৰিব ল্যাঙ্গুৱেজ জানিব লাগিব অসমীয়া আৰু হিন্দী ল্যাঙ্গুৱেজ only female candidate বেছি প্ৰেফাৰেন্স তো দিয়া হ'ব মেলক দিয়া নহয় প্ৰেফাৰেন্স সো ইমেইল আইডি দিয়া আছে গুৱাহাটীত হ'ব পোষ্টিং 12 ফেব্ৰুৱাৰী ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা আপোনালোকক জনোৱা হ'ব সো ফ্ৰেন্ড কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে মেইল কৰিব পাৰে খালি জব কনসালটেন্সি যাতে মেইল নকৰে যেহেতু আমি জব কনসালটেন্সি যোনবোৰ এডভাৰটাইজমেন্ট থাকে ভিডিঅ দিয়া নহয় নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে প্ৰডাক্ট ডেভেলপমেন্ট এক্সিকিউটিভৰ কাৰণে ভেকেন্সি সাংসাৰী আসামৰ পৰা ভেকেন্সি এটো কাৰণে ফুড টেক ব্যাকগ্ৰাউণ্ডৰ হ'ব লাগিব নলেজ হ'ব লাগিব প্ৰডাক্ট ডেভেলপমেন্ট ফ্ৰেছাৰ্ছক এক্সপেৰিয়েন্সক সবে পাৰিব সো আপোনালোকৰ ইমেইল আইডি দি আছে 13 ফেব্ৰুৱাৰী ভিতৰত এপ্লাই কৰক নে ভেকেন্সি আপোনালোকৰ এখন শপিং মল কাম সিনেমা হলৰ পৰা আহিছে PVR আইনক্স সিটি সেন্টাৰ মল নিয়াৰ এপোলো হস্পিটাল সো এক্সিকিউটিভ হাউসকিপিংৰ কাৰণে ভেকেন্সি এটো কাৰণে আপোনালোকৰ হাউসকিপিংৰ গটিখিনি নলেজ হ'ব লাগিব ক্লিনিনেস ইকুইপমেন্ট ইনভেন্টৰী এইবোৰ জানিব লাগিব হ্যান্ডেল কৰিব লাগিব কাস্টমাৰ কিবা যদি কমপ্লেইন কৰে বা কুৱেৰিজ কিবা যদি হুদে গটিখিনি চাই ল'ব পাৰে এটো কাৰণে ডিগ্ৰী বা ডিপ্লোমা লাগে আপোনালোকৰ হস্পিটেলিটি মেনেজমেন্ট বা ৰিলেটেড ফিল্ডৰ 2 বছৰ বা 3 বছৰ এটা অভিজ্ঞতা হ'ব লাগিব হাউসকিপিং অপাৰেশন প্ৰেফাৰেন্স দিব যদি সুপাৰভাইজাৰী বা মেনেজমেন্ট ৰলত কাম কৰা অভিজ্ঞতা আছে সো কিনি পঢ়ি ল'ব পাৰে 9 ঘণ্টা ডিউটি হ'ব 6 দিন উইকত কাম থাকিব ৰটেশন শিফট হ'ব ইনক্লুডিং উইকেন্ড আৰু পাবলিক হলিডে সো কিনি পঢ়ি ল'ব পাৰে কম্পিটিটিভ স্যালাৰি PF হেলথ ইন্সুৰেন্স গটিখিনি সুবিধাই পাব ট্ৰেইনিং আৰু ডেভেলপমেন্ট অপৰচুনিটিজ কিনিও পাব লগতে মোবাইল বিল ৰিএম্বাৰ্সমেন্ট হৈ যাব সো ইমেইল আইডি দি আছে 13 ফেব্ৰুৱাৰী ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি GNRC ৰ পৰা আহিছে আৰু ইন্টাৰভিউ যেহেতু আজি আছে আমাৰ যোনটো টেলিগ্ৰাম গ্ৰুপ আছে যোনজনে জয়েন কৰিছে যোৱাকালি খবৰটো পাইছে মই তাতে খবৰটো বিলাক দি থাকো যোনদিনে ইন্টাৰভিউ হয় বা আপোনালোকৰ আগৰ দিনা মই খবৰটো দি দিওঁ হেতু কাৰণে যদি জয়েন কৰা কৰি থব আমাৰ টেলিগ্ৰামৰ WhatsApp গ্ৰুপটো সিভিল ইঞ্জিনিয়াৰ ভেকেন্সি বিটেক বি বা ডিপ্লোমা ইন সিভিল ইঞ্জিনিয়াৰিং কৰা হলে হল 1 to 3 ইয়াৰ্স অভিজ্ঞতা এটা লাগিব 11 তাৰিখ আজি 10টা পৰা 12টা বজালৈ ইন্টাৰভিউ আছে GNRC কৰ্পোৰেট অফিস বাইলেন নম্বৰ 1 উষানগৰ দিছপুৰ গুৱাহাটী সো ইন্টাৰেষ্টেড হলে যাব পাৰে ইন্টাৰভিউলৈ সিভিখন আৰু ডকুমেন্টৰ হৈতে নে ভেকেন্সি ডাইনামিক এৰিয়া সেলছ এক্সিকিউটিভৰ ভেকেন্সি ডিব্ৰুগড় আসামৰ পৰা ভেকেন্সি এলকো বেভাৰেজৰ পৰা আহিছে 3 বছৰ অভিজ্ঞতা এটা লাগিব সো সেলছ ৰিলেটেড কাম থাকিব এচিভ কৰিব লাগিব টাৰ্গেটবোৰ সো কিনি পঢ়ি ল'ব ইমেইল আইডি দি আছে 12 ফেব্ৰুৱাৰী ভিতৰত এপ্লাই কৰক নে ভেকেন্সি ব্ৰহ্মপুত্ৰ ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেডৰ পৰা ভেকেন্সি সেলছ এক্সিকিউটিভ আৰু গুৱাহাটীৰ ভেকেন্সি হৈতে এটা কনস্ট্ৰাকচন ইকুইপমেন্ট কোম্পানী হয় এনি গ্ৰেজুৱেচন মিনিমাম 1 ইয়াৰ এটা অভিজ্ঞতা হ'ব লাগিব এটা চাকৰিৰ কাৰণে এটো কাৰণে আপোনালোকৰ এক্সেল এইবোৰ জানিব লাগিব যোনবোৰ কাম ৰিলেটেড থাকে সো ইন্টাৰেষ্টেড হলে মেইল কৰক 12 ফেব্ৰুৱাৰী ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি
বিবেকানন্দ কেন্দ্ৰীয় ইনষ্টিটিউট অফ কালচাৰৰ পৰা ভেকেঞ্চি, কালচাৰ ষ্টাডিজ এছ'চিয়েটৰ এজন ভেকেঞ্চি আৰু জুনিয়ৰ পাব্লিকেশ্যন এছ'চিয়েটৰ এজন ভেকেঞ্চি। মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন ইন হিউমেনিটিজ। এইটো কাৰণে প্ৰফিচিয়েঞ্চি হ'ব লাগিব ৰিডিং ৰাইটিং আৰু স্পিকিং ইন ইংলিছ এছামিছ আৰু হিন্দী লেংগুৱেজ। আৰু 1 year এটা মিনিমাম অভিজ্ঞতা বিচৰা হৈছে এইটো চাকৰিৰ কাৰণে। আৰু MS অফিচত কাম কৰিব জানিব লাগিব। উজান বজাৰত পষ্টিং হ'ব আপোনালোকৰ। 20 ফেব্ৰুৱাৰীলৈ ইণ্টাৰভিউ দি থাকিব পাৰিব 10টাৰ পৰা 1টা বজালৈ, ছানডে বাদ দি পেলাই। কণ্টেক্ট নম্বৰ ইমেইল ID গোটেইখিনি দিয়া আছে। নিজৰ CV খন আৰু চাৰ্টিফিকেটবোৰ লৈ যাব নাপাহৰিব আৰু 2 কপিকে চেল্ফ এটেষ্ট কপি লৈ যাব দিছে। ভেকেঞ্চি আপোনালোকৰ আহিছে ৱাক ইন ইণ্টাৰভিউৰ কাৰণে ভেকেঞ্চি 15 ফেব্ৰুৱাৰীত আছে। JB মটৰ অথৰাইজ ডিলাৰ হয় এইটো এটা ট্ৰাক আৰু বাছেছৰ কাৰণে আইকাৰ বাছেছ। চ' ছাপৰ্ট ছুপাৰভাইজাৰৰ ভেকেঞ্চি 2 বছৰৰ পৰা 5 বছৰ এটা অভিজ্ঞতা লাগিব। কনষ্ট্ৰাকশ্যন টেকনিচিয়ানৰ ভেকেঞ্চি 10টাৰ পৰা 5টা বজালৈ ইণ্টাৰভিউ হ'ব আপোনালোকৰ। ইণ্টাৰভিউৰ লোকেশ্যনটো হ'ল GD মটৰ NH37 নালাপাৰা বিহাইণ্ড GD ডিজেল গুৱাহাটী আছাম। ইমেইল ID কণ্টেক্ট নম্বৰ গোটেইখিনি দিয়া আছে। যোগাযোগ কৰক যাৰ যাৰ কোৱালিফিকেশ্যনখিনি আছে ITI বা অট'মোবাইল ছেক্টৰত অভিজ্ঞতা আছে। ভেকেঞ্চি আপোনালোকৰ আহিছে হিন্দুস্তান কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা ভেকেঞ্চি আপোনালোকৰ স্পেচিয়েল এডুকেটৰৰ ভেকেঞ্চি গুৱাহাটী, তেজপুৰ, তিনিচুকীয়া, জখলাবন্ধা আৰু খেৰণিৰ পৰা ভেকেঞ্চি। ভালেমান ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি আছে। আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টখন মোক কমেণ্ট কৰি জনাব, সেইটো মই নেক্সট ভিডিঅ'ত আনিবলৈ চেষ্টা কৰিম। সবেই নিজৰ নিজৰ ডিষ্ট্ৰিক্টখন লিখি দিব। বেচেলৰ বা মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব মেণ্ডেটৰী, আৰু BEd কৰা হ'ব লাগিব। চ' এক্সপিৰিয়েঞ্চ হ'ব লাগিব ইন ৱৰ্কিং উইথ চিলড্ৰেন আৰু স্পেচিয়েল কাম কৰিব লাগিব। চ' ইমেইল ID দি আছে, কণ্টেক্ট নম্বৰ দি আছে, যোগাযোগখিনি কৰিব পাৰে। ভেকেঞ্চি ফাৰ্মা কোম্পানীৰ ভেকেঞ্চি, গডাউন আৰু মাৰ্কেটিং ষ্টাফৰ কাৰণে ভেকেঞ্চি। মাৰ্কেটিঙৰ কাৰণে নলেজ হ'ব লাগিব মেডিকেল ৰিপ্ৰেজেণ্টেশ্যন, হেভিং অন ভেহিকল, নিজৰ এখন বাইক বা স্কুটি হ'ব লাগিব। চেলছ ষ্টাফৰ কাৰণে ভেকেঞ্চি আৰু গডাউন ষ্টাফৰ কাৰণে আপোনালোকৰ 10 পাছ হ'লে হ'ল। 10 পাছ যদি আছে গডাউন ষ্টাফৰ কাৰণে এলিজিবল হৈ যাব। ইমেইল ID দি আছে 13 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক। ভেকেঞ্চি আপোনালোকৰ আহিছে এটা প্লাইউড কোম্পানীৰ পৰা ভেকেঞ্চি, ডিষ্ট্ৰিবিউশ্যন ফাৰ্মৰ পৰা একাউণ্টেণ্ট, BCom পাছ কৰা হ'ব লাগিব। গুৱাহাটী লোকেশ্যনত 1 year অভিজ্ঞতা লাগিব। ইমেইল ID কণ্টেক্ট নম্বৰ গোটেইখিনি দি আছে, যোগাযোগখিনি কৰক। ভেকেঞ্চি এখন টি গাৰ্ডেনৰ পৰা আহিছে। ভেকেঞ্চি ওলাইছে, মুকলি কৰা হৈছে অফিচ ছুপাৰভাইজাৰ হেড ক্লাৰ্কৰ ভেকেঞ্চি। আপাৰ আছামত আছে। BCom পাছ কৰা হ'ব লাগিব। গ্ৰেজুৱেশ্যন উইথ ৱৰ্ক এক্সপিৰিয়েঞ্চ ইন টি গাৰ্ডেন। এজ লিমিট নট ফৰ more than 45 years। এপ্লাই কৰক 15 দিনৰ ভিতৰত। পোষ্ট বক্স নম্বৰ দি আছে, এপ্লাই কৰিব পাৰে। পিনো দি আছে। ভেকেঞ্চি আপোনালোকৰ আহিছে চাই RNS একাডেমি গুৱাহাটী কাহিলীপাৰাৰ পৰা 14 ফেব্ৰুৱাৰীত ইণ্টাৰভিউ আছে 10টাৰ পৰা 12টা বজালৈ। এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট কম্পিউটাৰ চায়েন্স, এইটো কাৰণে PGDCA BCA আৰু গুড অপাৰেশ্যনেল নলেজ হ'ব লাগিব। কম্পিউটাৰ ফ্ৰেছাৰ্ছ হ'লে পাৰিব। 12,000 দৰমহা দিয়া হ'ব। হিন্দী PRT TGD কাৰণে BA ইন হিন্দী or any other professional qualification on Hindi, salary হ'ব 10,000। চ' চাই ল'ব পাৰে। তলত গোটেইখিনি ডিটেইলছ দিয়া আছে, কেনেদৰে যোগাযোগ কৰিব পাৰে যদি ইণ্টাৰেষ্টেড হয়। ভেকেঞ্চি ইউৰোকিজ গড়চুক গুৱাহাটীৰ পৰা ভেকেঞ্চি, প্ৰি স্কুল টিচাৰৰ ভেকেঞ্চি, শিক্ষকৰ ভেকেঞ্চি আহোম গাঁৱৰ পৰা। বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব। প্ৰফিচিয়েঞ্চি হ'ব লাগিব ইংলিছত। এক্সপিৰিয়েঞ্চ হ'ব লাগিব টিচিং, সৰু ল'ৰা ছোৱালীক পঢ়াবলৈ অভিজ্ঞতা হ'ব লাগিব। তেতিয়া প্ৰেফাৰেঞ্চটো দিয়া হ'ব। অনলি ফিমেলহে এপ্লাই কৰিব পাৰিব, মেলে নোৱাৰে। চ' কণ্টেক্ট নম্বৰ ইমেইল ID গোটেইখিনি দি আছে, যোগাযোগখিনি কৰিব পাৰে। চ' আজিলৈ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব। আগলৈ কেনেকুৱা ধৰণৰ ভেকেঞ্চি বিচাৰিছে, কোনটো লোকেশ্যনৰ ভেকেঞ্চি বিচাৰিছে, এইটো মোক কমেণ্ট কৰি জনাব। আজিলৈ আগলৈ ভিডিঅ'বোৰ চাই থাকিব।